মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত ৭ম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত এমাহ জোৰাকৈ পালন কৰিবলগীয়া পোষণ অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে বিত্ত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। প্ৰখৰ ৰ'দ গৰমকো নেওচি শুভ উদ্বোধনী সভাখনত অংগনবাড়ী কৰ্মী, সহায়িকা, গৰ্ভৱতী প্ৰসূতি মাতৃৰ লগতে বিভিন্ন আত্মসহায়ক গোটৰ পৰা প্ৰায় ৫ সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ পৰিপুষ্টি কিশোৰী শক্তিশালী নাৰী মূল বিষয়বস্তু হিচাপে লৈ ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ৰাজ্যৰ প্ৰতিখন জিলাতে পালন কৰিবলগীয়া ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত এটি শ্ৰাব্য দৃশ্য ভিডিঅ' পুতলা নাচ আদি প্ৰদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কেইবাজনো স্বাস্থ্যৱান শিশুক পুৰস্কৃত কৰাৰ সমান্তৰালকৈ পুষ্টিহীনতা কিশোৰী ৩গৰাকীক পুষ্টিকৰ খাদ্যৰ টোপোলা আগবঢ়োৱাৰ লগতে কেইবাগৰাকীও প্ৰসূতি মাতৃক প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিৰ অধীনত ৬,০০০ টকাৰ চেক বিতৰণ কৰে। শুভ উদ্বোধনী অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত মন্ত্ৰীগৰাকীয়ে এটি গছপুলি ৰোপণ কৰাৰ লগতে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে। মন্ত্ৰীগৰাকীক সংগ দিয়ে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ উপৰিও সমাজ কল্যাণ বিভাগৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াই। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। Tanaman One, two, three. Listen and check it. One. ধন্যবাদ। পানি
बहुत ही लाख 65 लाख